Hello guys, good morning and welcome back to another video. So বন্ধুসকল বহুত লৰা ছোৱালীয়ে কমেন্ট কৰিছে দাদা কুকৰ বিষয়ে ভিডিও লাগে, ওয়াটাৰ কেয়াৰৰ বিষয়ে ভিডিও লাগে, থবিৰ বিষয়ে ভিডিও লাগে বা বাৰবাৰৰ বিষয়ে ভিডিও লাগে বা অন্য যিমান ট্ৰেড আছে তো তাৰ বিষয়ে ভিডিও লাগে বা এনেকা ধৰণৰ পঠি আছিল ঠিক আছে যিমানখিনি ট্ৰেড আছে তো সেই সকলো ট্ৰেডৰ এই ভিডিওতে ধুনিকা জনাম যে তোমালোকে কোনটো ট্ৰেডত এপ্লাই কৰিছা বা কোনটো ট্ৰেডৰ কাৰণে কি জানিব যাব লাগিব বা কেনে কথা তোমালোকে কোৱেশ্চন সুধিব পাৰা বা কেনেকা ধৰণৰ তোমালোকে তাতে ডিসিপ্লিন মেইনটেইন কৰিব লাগে ঠিক আছে তো ভিডিওটো একদম হেগলক চাবা অলপ স্কিপ নকৰিবা যেহেতু সকলো গিটা ট্ৰেডৰে মই এই ভিডিওটোতে জনাম যে কোনটো ট্ৰেডত কেনেকুৱা কি সুধিব পাৰে বা কেনেকুৱা কি জানি যাব লাগে তো সকলোবিলাক জনাই আছো সো একদম হেকলৈ চাই দিব ঠিক আছে যদি চেনেলটো নতুনকৈ ভিজিট কৰিছে সাবস্ক্ৰাইব কৰিবা মোটিভেশন জনাবা সদায় কৰা ভিডিও আগবঢ়াই থাকিব পাৰো আৰু যদি কিবা সুধিব লাগে তেনে ইনষ্টাগ্ৰামত সাৰ্চ কৰক সঞ্জীৱ অসম বুলি নহলে ডেসক্ৰিপচনত লিংক আছে ইনষ্টাগ্ৰামত তাতে ভিজিট কৰিবা পেজটো ফলো কৰিবা আৰু মেছেজ কৰিবা মই ভিডিও দিম ঠিক আছে নেক্সট যদি তোমালোকে এপিআৰ ৰাইটাৰ মেসেঞ্জাৰৰ বাবে বা কনষ্টেবল লাইভৰ বাবে যদি স্কিলছৰ কাৰণে বা ভাইভাৰ কাৰণে প্ৰিপাৰেচন চলি আছে তেনে হোৱাটছআপ গ্ৰুপৰ লিংক ডেসক্ৰিপচন আছে তাতে তোমালোকে জয়েন হ'ব পাৰা আৰু নিজৰ মাজত ডিসকাস কৰিব পাৰা যিখিনি কথা তোমালোকে জানিবলগীয়া থাকে ঠিক আছে বাকি যদি তোমালোকে কুকৰ যদি এপ্লাই বটন কৰিছা ঠিক আছে তো কুকৰ বিষয়ে কি জানি যাব লাগিব যদি ওয়াটাৰ কেয়াৰ যদি এপ্লাই কৰিছা ওয়াটাৰ কেয়াৰৰ বিষয়ে কি জানি যাব লাগিব বা যদি তোমালোকে মেছনৰ বিষয়ে যদি এপ্লাই কৰিছা তো মেছনৰ কি জানি যাব লাগিব যদি তোমালোকে সাফাই কৰ্মচাৰী এপ্লাই কৰিছা তো সাফাই কৰ্মচাৰীৰ বিষয়ে কি জানি যাব লাগিব সদায় এই ভিডিওটোতে জনাম তো নাম্বাৰ 1 কথা হল কুক ঠিক আছে তো কুকত তোমালোকে যদি এপ্লাই কৰিছা তেতিয়াহলে তোমালোকে কুকৰ বিষয়ে কিছুমান কথা জানি যাব লাগিব ঠিক আছে তো কুকত এপ্লাই কৰিছা যদি তো তোমালোকে জানি যাবা যে হয়তো তোমাক সুধিব পাৰে তাছতে উদাহৰণ দিয়ে মানে কোৱেশ্চন বিলাক বনাইছো ঠিক আছে তো তোমাক সুধিব পাৰে যে 100 জন মানুহে ভাত খাবৰ কাৰণে চাউল কিমানখিনি লাগে ঠিক আছে বা 100 জন মানুহে দালি খাবৰ কাৰণে দালি কিমানখিনি লাগিব বা কিমান কেজি লাগিব বা 50 জন মানুহৰ কাৰণে দালি কিমান কেজি লাগিব বা 50 জন মানুহৰ কাৰণে চাউল কিমান কেজি লাগিব এই ধৰণৰ কথা সুধিব পাৰে ঠিক আছে যদি কোনোবা যদি ওচৰত যদি মানে এনেকুৱা যদি ৰান্ধনি যদি আছে ভাল মানে ভোজ বা এনেকা ৰাজহুৱা যিবিলাক মানে পৰ্বত ভাত বনাই তো হেঁতক সুধি কিনে তোমালোকে ধুনিয়াকৈ যাবা ঠিক আছে কাৰণ এনেকুৱা ধৰণৰ কোৱেশ্চন সুধিব পাৰে ঠিক আছে তো নেক্সট তোমালোকে হয়তো সুধিব পাৰে যে কুকৰ ইমানখিনি পদ আছিল তো তুমি কুকৰ কাৰণে কিয় আগ্ৰহী ঠিক আছে তো এনেকুৱা কোৱেশ্চন সুধি দিব পাৰে তেতিয়া তোমালোকে ক'বা যে মই মানে ভাত বনাই বা মই কুকিং কৰি ভাল পাওঁ সেইবাবে মই এই পোষ্টটোৰ কাৰণে আগ্ৰহী এনেকুৱা সুধিব পাৰে হয়তো আৰু সুধিব পাৰে যে আহোঁতে তুমি এই পদটোৰ কাৰণে কাম কৰি যাব আগ্ৰহী নে তো এনেকুৱা সুধিলে ধুনীয়াকৈ উত্তৰ দিবা হয় বা এনেকুৱা তুমি যিটো মানে তোমাৰ মনত থাকে তো সেই কথাটো উত্তৰ দি দিবা ঠিক আছে মন আৰু মাইণ্ডৰ পৰা দুটা ফালৰ পৰা উত্তৰ দিবা ঠিক আছে তো এইখিনি কথা তোমালোকে জানি যাবা বাকি তুমি যদি কুকৰ এপ্লাই কৰিছা তো কুকৰ সাৰ্টিফিকেট লগত লৈ যাব লাগিব ঠিক আছে তো এনেকৈ বাকি যদি তোমালোকে ওয়াটাৰ কেয়াৰ যদি এপ্লাই কৰিছা তেতিয়াহ'লে তোমালোকে ওয়াটাৰ কেয়াৰৰ বিষয়ে জানি যাব লাগিব তো ওয়াটাৰ কেয়াৰৰ কিছুমান চাৰি থাকে যিহেতু পাইপলাইনৰ কাম থাকে বা তোমালোকে মানে পানী ওয়াটাৰ কেয়াৰৰ যিটো টেংকি গাড়ীখন আহে তো সেই গাড়ীখন কিমানখিনি পানী ধৰা হয় মানে ধৰণৰ কিবা কুৱেশ্চন সুধিব পাৰে বা তুমি ওয়াটাৰ কেয়াৰৰ পোষ্ট কিয় চইচ কৰিলে এনেকুৱা সুধিব পাৰে যদি তোমালোকে প্লাম্বাৰত যদি এপ্লাই কৰিছা ঠিক তেনেকুৱা সুধিব পাৰে যে তুমি ইমানখিনি পদ থাকে প্লাম্বাৰত কিয় এপ্লাই কৰিলা বা কিয় তুমি প্লাম্বাৰৰ পদটো চইচ কৰিলে এনেকুৱা সুধিব পাৰে তো তোমালোকে উত্তৰ দিব লাগিব মানে ভালকৈ ভাবি চিন্তি ঠিক আছে তো প্লাম্বাৰৰ কাম কি এনেকুৱা সুধিব পাৰে যিহেতু প্লাম্বাৰৰ হয় যে পাইপলাইনৰ কাম কৰা মানুহ তো তাতে হয়তো তোমালোকে বহুত কিবা জানি যাব লাগিব পাৰে ঠিক আছে তো তোমালোকে যদি প্লাম্বাৰত যদি এপ্লাই কৰিছা তেতিয়াহ'লে তোমালোকে পাইপৰ যিবিলাক ধৰক চকেট থাকে এলবো কিবা কিবি বহুত নাম থাকে ন মই ভালদৰে নাজানো বাৰু সেইবিলাক কথা তোমালোকে জানি যাবা ইউটিউবত চাৰ্চ কৰিবা প্লাম্বাৰৰ বিষয়ে তো সকলোবিলাক আহি যাব তো তোমালোকে সেইবিলাক কথা জানি যাবা ঠিক আছে তো ওয়াটাৰ কেয়াৰৰ বিষয়ে তোমালোকে সেইবিলাক কথা জানি যাব লাগিব যিবিলাক নেকি ওয়াটাৰ কেয়াৰত মানে প্ৰয়োজন হয় আৰু তোমালোকে সুধিব পাৰে ওয়াটাৰ কেয়াৰৰ পদটো কিয় চইচ কৰিলে এনেকুৱা সুধিব পাৰে আৰু যদি তোমালোকে ওয়াটাৰ কেয়াৰ বা প্লাম্বাৰ যদি এপ্লাই কৰিছা যিটো ট্ৰেডতে নহওক কিয় তো তোমালোকে যিমান চাৰ্টিফিকেট সেই চাৰ্টিফিকেট লগত লৈ যাবা বাকি ধুনীয়াকৈ যাবা ঠিক আছে যদি তোমালোকে যদি মেছনত যদি এপ্লাই কৰিছা তো সেইটো সেম একে সুধিব যে মেছনত কিয় এপ্লাই কৰিলা বা মেছনৰ চাৰ্টিফিকেট তোমালোকে লগত লৈ যাব লাগিব তো মেছনত যদি এপ্লাই কৰিছা এনেকুৱা সুধিব পাৰে যে 3 ইঞ্চি ৱালৰ কাৰণে কিমানখিনি মানে কিমান মছলা মাৰা হয় ঠিক আছে বা তোমালোকৰ ঢালাই কাৰণে কিমান মছলা মাৰা হয় বা তোমালোকৰ প্লাষ্টাৰ কাৰণে কিমান মছলা মাৰা হয় বা তোমালোকৰ টাইলছ কভাৰ কাৰণে কিমান মছলা মাৰা হয় এনেকুৱা ধৰণৰ কথা সুধিব পাৰে তো সেইবিলাক কথা তোমালোকে ধুনীয়াকৈ জানি যাবা ঠিক আছে বাকি যদি তোমালোকে ধুবিত যদি এপ্লাই কৰিছা তো তেতিয়া তোমালোকে সুধিব পাৰে যে কাপোৰ ধোৱাৰ কাৰণে ব্লিচিং পাউডাৰ কিমান দিয়া হয় বা চাৰ্ফ কেনেকুৱা ধৰণৰ দিয়া হয় বা তোমালোকে কাপোৰ কেনেকুৱা ধৰণৰ ধোৱা এনেকুৱা ধৰণৰ কথা জানি যাব লাগিব ঠিক আছে যদি তোমালোকে যদি চাফাই কৰ্মচাৰী যদি এপ্লাই কৰিছা তেতিয়াহ'লে তোমাক সুধিব পাৰে যে ঝাৰু মাৰা কেনেকুৱা ষ্টাইল আছে বা ঝাৰু কেনেকৈ মাৰে আৰু এনেকুৱা ধৰণৰ সুধিব পাৰে ঠিক আছে তো এইবিলাক কথা তোমাক জানি যাব লাগিব যিটো ডেটত এপ্লাই কৰিছা তো সেই ডেটৰ বিষয়ে অলপ কথা জানি যাবা আৰু যিটো ডেটত এপ্লাই কৰিছা তো সেই ডেটৰ বিষয়ে ইউটিউবত যদি চাৰ্চ কৰা তোমালোকে ধুনীয়াকৈ ভিডিঅ' পাই যাবা বা তোমালোকে ধুনীয়া ইনফৰমেশ্যন পাই যাবা তো ধুনীয়াকৈ সেই কথাবিলাক জানি যাব লাগিব ঠিক আছে আৰু তোমালোকে যিখন ট্ৰেড মানে যিটো ডেটত যদি এপ্লাই কৰিছা তো সেই ডেটৰ চাৰ্টিফিকেট লগত লৈ যাবা বাকি তোমালোকে জেৰেক্স 2 কপি 3 কপি যিমান পাৰে কৰি লৈ যাবা তো মানে হয়তো কিছুমান চেণ্টাৰত দোকান নাথাকে জেৰেক্স দোকান তো সেইভাবে কৈছো ঠিক আছে কাৰ কোনটো চেণ্টাৰত পৰিছা কমেন্ট কৰি জনাবা মই ভিডিঅ' দিম মানে চেণ্টাৰবিলাকৰ ভিডিঅ' কোনটো চেণ্টাৰত পৰিছা তো মই ভিডিঅ' জনাম বহুতে কৈ আছে জালুকবাৰী ফাৰ্ষ্ট এপিএফ আৰু কাহিলিপাৰা তো এইখিনি ভিডিঅ' মই নেক্সট ভিডিঅ'ত জনাই আছো আৰু যদি কাৰোবাৰ পৰিছা কমেন্ট কৰি জনাবা ঠিক আছে নেক্সট ভিডিঅ'ত মই একেলগে এড কৰি বনাম ঠিক আছে বাই বাই ভিডিঅ'টো সকলোকে ধন্যবাদ আৰু যিটো ডেটত এপ্লাই কৰিছা সেই ডেটৰ বিষয়ে অলপ কথা জানি যাবা বাকি চাৰ্টিফিকেটখন লগত লৈ যাবা আৰু ডিসিপ্লিনটো মেইনটেইন কৰি যাবা ঠিক আছে আজিলৈ বিদায় নেক্সট ভিডিঅ' আকৌ লগ পাম আজিলৈ বাই বাই জয় হিন্দ জয় অসম